নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰগগৈ মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ শ্ৰীভূমিৰ কংগ্ৰেছ পাৰ্টি জাকাৰিয়া আহমেদৰ বিৰুদ্ধে ভয়ংকৰ ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে 20 লাখ টকা লৈ এটা পৰিয়ালৰ পৰা ভূমি পঞ্জীয়ন নকৰাৰ অভিযোগ আৰু সেই ভূমি আনক বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে এই অভিযোগ উত্থাপন কৰিছিলে এই সমগ্ৰ ঘটনা সন্দৰ্ভত গৌৰৱ গগৈ কিন্তু গৌৰৱ গগৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে পৰিয়ালটোৰ ফালৰ পৰা অৱশ্যে জনাইছো এই মুহূৰ্তত বিগ ব্ৰেকিং এই মুহূৰ্তত জনাই আছো শ্ৰীভূমিৰ কংগ্ৰেছ পাৰ্টিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে 20 লাখ টকা লৈ ভূমি পঞ্জীয়ন নকৰাৰ অভিযোগ উত্থাপিত হৈছে উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছ পাৰ্টি জাকাৰিয়া আহমেদৰ ভূমি কেলেংকাৰী 20 লাখ টকা লৈ ভূমি পঞ্জীয়ন কৰি নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে এটা পৰিয়ালৰ ফালৰ পৰা ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে প্ৰাক্তন বিধায়ক জামালউদ্দিন আহমেদৰ পুত্ৰ জাকাৰিয়া আহমেদ আৰু জাকাৰিয়া আহমেদৰ বিৰুদ্ধে ভয়ংকৰ ভূমি কেলেংকাৰীৰ অভিযোগ হাৰুণ ৰছিদ আৰু ৰাজাউল হকৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে জনাইছো গৌৰৱ গগৈক অভিযোগ দিয়াৰ পাছতো নললে কোনো ধৰণৰ ব্যৱস্থা আৰু এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে পৰিয়ালটোৰ ফালৰ পৰা ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে শ্ৰীভূমিৰ কংগ্ৰেছ পাৰ্টিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদৰ ভূমি কেলেংকাৰী 20 লাখ টকা লৈও ভূমি পঞ্জীয়ন কৰি নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে প্ৰাক্তন বিধায়ক জামালউদ্দিন আহমেদৰ পুত্ৰ হৈছে জাকাৰিয়া আহমেদ আৰু সেই জাকাৰিয়া আহমেদে এটা পৰিয়ালৰ পৰা 20 লাখ টকা লৈছিল প্ৰথমে 30 লাখ টকা বিচাৰিছিল আৰু 20 লাখ টকা লৈ সেই ভূমি পঞ্জীয়ন কৰি নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে আৰু সেই ভূমি আনক বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে গৌৰৱ গগৈক অভিযোগ উত্থাপন কৰিছিল অভিযোগ দিছিলে কিন্তু তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে আৰু এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচৰা হৈছে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে জাকাৰিয়া আহমেদৰ বিৰুদ্ধে শ্ৰীভূমিৰ কংগ্ৰেছ প্ৰাৰ্থী হৈছে জাকাৰিয়া আহমেদ আৰু শ্ৰীভূমিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে বৃহৎ ভূমি কেলেংকাৰীত সোমাই পৰিছে এতিয়া শ্ৰীভূমিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদ নিৰ্বাচনৰ প্ৰাক্ষণত শ্ৰীভূমিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদৰ বিৰুদ্ধে ভয়ংকৰ ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে ভূমি কেলেংকাৰীৰ অভিযোগ উঠিছে প্ৰাক্তন বিধায়ক জামালউদ্দিন আহমেদৰ পুত্ৰ জাকাৰিয়াৰ বিৰুদ্ধে পথাৰকান্দি ৰোডত থকা এডোখৰ ভূমি বিক্ৰীৰ নামত 20 লাখ টকা লৈছিল আৰু 20 লাখ টকা লৈও সেই ভূমি পঞ্জীয়ন নকৰি আন এজনক বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদ আৰু জহিৰুল ইছলামৰ বিৰুদ্ধে কংগ্ৰেছ দলে হাৰুণ ৰছিদ আৰু ৰাজাউল হকে আনিছে ভয়ংকৰ অভিযোগ এপিচিচিৰ সভাপতি গৌৰৱ গগৈক অভিযোগ দিছিল এই সন্দৰ্ভত কিন্তু তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গৌৰৱ গগৈয়ে ওলোটাই জাকাৰিয়া আহমেদক উত্তৰ কৰিমগঞ্জৰ টিকট দি পুৰস্কৃত কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী জাকাৰিয়া আহমেদ তেওঁ শ্ৰীভূমিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে বৃহৎ ভূমি কেলেংকাৰীত সোমাই পৰিছে এগৰাকী এতিয়া কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদ 20 লাখ টকা লৈছিলে ভূমি পঞ্জীয়ন কৰি নিদিলে 20 লাখ টকা লৈও ভূমি পঞ্জীয়ন কৰি নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে এই সমগ্ৰ বিষয় সন্দৰ্ভত এপিচিচিৰ সভাপতি গৌৰৱ গগৈক জনাইছিল কিন্তু গৌৰৱ গগৈ তাৰ পিছত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গৌৰৱ গগৈ ব্যৱস্থা গ্ৰহণ কৰাক চাৰি পুৰস্কৃত কৰাৰ অভিযোগ উত্থাপিত হৈছে উত্তৰ কৰিমগঞ্জত জাকাৰিয়া আহমেদক টিকট প্ৰদান কৰি পুৰস্কাৰহে দিলে আৰু এই ক্ষেত্ৰত এতিয়া সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে এতিয়া পৰিয়ালটোৰ ফালৰ পৰা অৱগত 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত শ্ৰীভূমিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদৰ বিৰুদ্ধে ভয়ংকৰ ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে বৃহৎ ভূমি কেলেংকাৰীত সোমাই পৰিছে শ্ৰীভূমিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদ আৰু জাকাৰিয়া আহমেদৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে ভয়ংকৰ ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে এটা পৰিয়ালৰ পৰা 20 লাখ টকা ভূমি পঞ্জীয়ন কৰি নিদিলে 20 লাখ টকা লৈ ভূমি পঞ্জীয়ন কৰি নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে আৰু সেই ভূমি আন মানুহক বিক্ৰী কৰাৰো অভিযোগ উত্থাপিত হৈছে হাৰুণ ৰছিদ আৰু ৰাজাউল হকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে এই সন্দৰ্ভত এপিচিচিৰ সভাপতি গৌৰৱ গগৈক অভিযোগ দিছিলে পৰিয়ালটোৰ ফালৰ পৰা গৌৰৱ গগৈ ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনোৱা হৈছিলে অভিযোগ দিয়া হৈছিলে কিন্তু তাৰ পিছতো ওলোটাই জাকাৰিয়া আহমেদক উত্তৰ কৰিমগঞ্জৰ টিকট প্ৰদান কৰি গৌৰৱ গগৈক পুৰস্কাৰহে দিলে পুৰস্কৃত কৰিলে গৌৰৱ গগৈক অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ যেতিয়া ব্যৱস্থা গ্ৰহণ নকৰিলে তেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে এতিয়া পৰিয়ালটোৰ ফালৰ পৰা তেওঁলোকে হস্তক্ষেপ বিচাৰিছে অনুৰোধ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰিব লাগে 20 লাখ টকা লৈ
ভূমি পঞ্জীয়ন কৰি নিদিলে এইগৰাকী কংগ্ৰেছ প্ৰাৰ্থী শ্ৰীভূমিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদে। নিৰ্বাচনৰ প্ৰাক্ষণত বৃহৎ ভূমি কেলেংকাৰীত সোমাই পৰিছে শ্ৰীভূমিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদ। বৃহৎ ভূমি কেলেংকাৰী জাকাৰিয়া আহমেদৰ বিৰুদ্ধে 20 লাখ টকালৈ এটা পৰিয়ালক ভূমি পঞ্জীয়ন কৰি নিদিলে এগৰাকী জাকাৰিয়া আহমেদে। 20 লাখ টকালৈ সেই ভূমি পঞ্জীয়ন নকৰি আন এজনক সেই ভূমি বিক্ৰী কৰিলে। তাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া পৰিয়ালটোৰ ফালৰ পৰা। কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। নিৰ্বাচনৰ প্ৰাক্ষণত শ্ৰীভূমিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে, ভয়ংকৰ ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে। আৰু পৰিয়ালটোৰ ফালৰ পৰা এটা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে পৰিয়ালটোৱে। শ্ৰীভূমিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থী হৈছে জাকাৰিয়া আহমেদ। এইবাৰ উত্তৰ কৰিমগঞ্জৰ পৰা কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলিব। তেওঁ নিৰ্বাচনৰ প্ৰাক্ষণত ভয়ংকৰ ভূমি কেলেংকাৰীত সোমাই পৰিছে। শ্ৰীভূমিৰ কংগ্ৰেছ প্ৰাৰ্থী এগৰাকী জাকাৰিয়া আহমেদৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। বৃহৎ ভূমি কেলেংকাৰীত সোমাই পৰিছে এতিয়া। 20 লাখ টকা লৈ পঞ্জীয়ন কৰি নিদিলে ভূমি। এটা পৰিয়ালৰ পৰা 20 লাখ টকা লৈছিলে, কিন্তু তাৰ পিছতো ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে, পঞ্জীয়ন কৰি নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। 20 লাখ টকালৈ ভূমি পঞ্জীয়ন কৰি নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাক্তন বিধায়ক জামালউদ্দিন আহমেদৰ পুত্ৰ হৈছে এগৰাকী জাকাৰিয়া আহমেদ। আৰু হাৰুণ ৰছিদ আৰু ৰাজাউল হকৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। গৌৰৱ গগৈক অভিযোগ দিছিলে, পৰিয়ালটোৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছিলে গৌৰৱ গগৈক যে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কিন্তু গৌৰৱ গগৈয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। তাৰ পিছতে পৰিয়ালটোৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে, হস্তক্ষেপ বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ। এই সমগ্ৰ বিষয়টো হস্তক্ষেপ কৰিব লাগে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁলোকৰ ফালৰ পৰা এতিয়া হস্তক্ষেপ বিচাৰিছে পৰিয়ালটোৱে, মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছে। নিৰ্বাচনৰ প্ৰাক্ষণত শ্ৰীভূমিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদ সোমাই পৰিছে ভয়ংকৰ ভূমি কেলেংকাৰীত। জাকাৰিয়া আহমেদৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। ভূমি কেলেংকাৰীৰ অভিযোগ উঠিছে প্ৰাক্তন বিধায়ক জামালউদ্দিন আহমেদৰ পুত্ৰ জাকাৰিয়াৰ বিৰুদ্ধে। পথাৰকান্দি ৰোডৰ সমীপৰ এডোখৰ ভূমি বিক্ৰীৰ নামত তেওঁ 20 লাখ টকা লৈছিলে। 20 লাখ টকা লৈও সেই ভূমি পঞ্জীয়ন কৰি নিদিলে আৰু সেই ভূমি আন এজনক বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে। কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদৰ বিৰুদ্ধে 20 লাখ টকা লৈ ভূমি পঞ্জীয়ন কৰি নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। কংগ্ৰেছ দলৰে হাৰুণ ৰছিদ আৰু ৰাজাউল হকে ভয়ংকৰ অভিযোগ আনিছে। কিছু জমিন পাতারকান্দি রোড রাস্তার ডাইন সাইডে কিছু জমিন বদরপুরের প্রাক্তন বিধায়ক জামালউদ্দিন আহমেদ, তার ছেলে জাকারিয়া আহমদ ও জহিরুল ইসলাম তার কাছ থেকে কিনছিলাম। 30 লাখ টাকা সাব্যস্ত করিয়া জমিনটা কিনছিলাম। 20 লাখ টাকা দেওয়া হয়ে গেছে তারারে, আর 10 লাখ টাকা রয়েছিল। তারপরে তখন তারা আমরা জমিটা নামজারি করিয়া না দিয়া অন্য মানুষের কাছে আবার দুইবার বিক্রি করে দিছে। আর আসাম প্রদেশ কংগ্রেস সভাপতি গৌরব গগৈ মহাশয়রে কইছিলাম যে আমরা ওটা দেখিয়ে দিবার লাগিয়া, তখন আমরা আর এই কথা তার কোনো রেসপন্স পাইছি না। তখন আমরা আবার জাকারিয়া আহমেদ পান্নারে উত্তর করিমগঞ্জের MLA ইলেকশনের টিকিট দেওয়া হয়েছে। এত দুর্নীতিবাজ কারাপ্টেড মানুষের যাতে টিকিটটা দেওয়া হয় না। যদি টিকিট দেওয়া হয় তাহলে আমরাও পূর্ববাস থেকে কংগ্রেসের কর্মকর্তা করিয়া আইয়া, তখন যদি ঠান্ডাইলা টিকিট দেওয়া হয়, কারাপ্টেড মানুষের টিকিট দেওয়া হয়, তে আমরা কংগ্রেস দল ত্যাগ করবো। বদরপুরের প্রাক্তন MLAর পুত্র জহিরুল ইসলাম ও জাকারিয়া আহমদ আমার কাছে 1 লট জমি 30 লাখ টাকা দাম সাব্যস্ত করিয়া বিক্রি করিয়া 20 লাখ টাকা নিয়া 10 লাখ টাকা বাকি রয়েছিল দলিল করে দিত। আর এরপরে ওটা অন্য এক মানুষে মিশামিশি কেস করিয়া আমার জায়গা দলিল করাটা বন্ধ করাই দিল। এরপরে আমি বড় দুঃখিত হইয়া গৌরব গগৈ মহাশয়ের কাছে ফ্যাক্স পাঠাইলাম যে আপনি এটা বিচার করি দেখুন, আমরাও আপনার দলর আর এরাও আপনার দলর মানুষ, আপনি এটা বিচার করি দেখুন। গৌরব গগৈ মহাশয় এটা বিচার করি না দিয়া কোনো সাড়া দিলেন না। এখন শুনতে পাই যে তাইনারও এইরকম সিটিংকারী মানুষরে, লুবি মানুষরে তাইনারও টিকিট দিলাইছিলাম। আর যদি এটা সত্য বিচার করিয়া না দেন তাহলে আমরা কংগ্রেস দল ত্যাগ করিয়া আমরা বিরোধিতা করব। আমরা কিছু জমিন পাতারকান্দি রোড রাস্তার ডাইন সাইডে কিছু জমিন বদরপুরের প্রাক্তন বিধায়ক জামালউদ্দিন আহমেদ, তার ছেলে জাকারিয়া আহমদ ও জহিরুল ইসলাম তার কাছ থেকে কিনছিলাম। 30 লাখ টাকা সাব্যস্ত করিয়া জমিনটা কিনছিলাম। 20 লাখ টাকা দেওয়া হয়ে গেছে তারারে, আর 10 লাখ টাকা রয়েছিল।
তারপরে তখন তারা আমরা জমিটা নামজারি করিয়া না দিয়া অন্য মানুষের কাছে আবার দুইবার বিক্রি করে দিছে আর কি। আসাম প্রদেশ কংগ্রেস সভাপতি গৌরব গগৈ মহাশয়রে কইছিলাম যে আমরা ওটা দেখিয়ে দিবার লাগিয়া, তখন আমরা আর এই কথা তার কোনো রেসপন্স পাইছি না। তখন আমরা আবার জাকারিয়া আহমেদ পান্নারে উত্তর করিমগঞ্জের এমএলএ ইলেকশনের টিকিট দেওয়া হয়েছে। এত দুর্নীতিবাজ কারাপ্টেড